যিকোনো পৰিস্থিতিত কেতিয়াও নিবস্ত্ৰ হৈ স্নান কৰিব নালাগে। এনে কৰিলে মানুহ পাপৰ অংশীদাৰ হৈ পৰে। পদ্মপুৰাণত ইয়াৰ বিষয়ে উল্লেখিত আছে। যেতিয়া গোপীসকলে স্নান কৰিবলৈ নদীত নামিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকৰ কাপোৰবোৰ লুকুৱাই ৰাখিছিল। গোপীসকলে যেতিয়া কাপোৰ বিচাৰিবলৈ ধৰিছিল, তেওঁলোকে কাপোৰ বিচাৰি নাপাইছিল। তেতিয়া গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক গছৰ ওপৰত দেখিলে আৰু তেওঁলোকে বুজি পালে যে তেওঁলোকৰ কাপোৰ কলীয়া কানাই গছৰ ওপৰত লুকুৱাই ৰাখিছে আৰু গোপীসকলে শ্ৰীকৃষ্ণক তেওঁলোকৰ কাপোৰ উভতাই দিবলৈ অনুৰোধ কৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে কাপোৰবোৰ গছৰ ওপৰত আছে, আহি লৈ যোৱাহি। তেতিয়া গোপীসকলে ক'লে যে তেওঁলোকে যেতিয়া ইয়ালৈ স্নান কৰিবলৈ আহিছিল, তেতিয়া ইয়াত কোনো নাছিল, কিন্তু এতিয়া তেওঁলোকে নগ্ন হৈ পানীৰ পৰা কেনেকৈ ওলাই আহিব? তেতিয়া ইয়াৰ ওপৰত শ্ৰীকৃষ্ণই কৈছিল, এইটো তোমালোকেহে ভাবিছিলা ইয়াত কোনো নাছিল বুলি, কিন্তু মই যে সকলো সময়তে সকলো স্থানতে উপস্থিত থাকোঁ। আকাশত উৰা পক্ষী, মাটিত বিচৰণ কৰা জীৱ, পানীত থকা জীৱয়ো তোমালোকক নগ্ন অৱস্থাত দেখিলে। ইয়াৰ উপৰিও নগ্ন হৈ পানীত নমা জলৰূপী বৰুণ দেৱতায়ো তোমালোকক নগ্ন অৱস্থাত দেখিলে। এইটো তেওঁৰ বাবে অপমান হয়। আপোনাৰ নগ্নতাই আপোনাক পাপৰ ভাগীদাৰী কৰি তুলিব পাৰে। এইটোৰ কাৰণেই গোপীসকলক শিক্ষা দিবলৈ ভগৱান শ্ৰীকৃষ্ণই এই লীলা কৰিবলগীয়া হ'ল। এই কাৰণেই আমি কেতিয়াও সম্পূৰ্ণ নগ্ন হৈ স্নান কৰিব নালাগে।